আমাৰ ইউথ কলাক্ষেত্ৰ কলিতা ডাঙৰীয়া অহিত পেৰিছ অজিত ডাঙৰীয়াক আমি পতাকা উত্তোলনলৈ যাবলৈ আহ্বান কৰিছোঁ। লীলা সিনহা বাইদেউ বাইদেউক আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠানত আমি অংশগ্ৰহণ কৰোঁ। এখন গামোচাৰে বাইদেউক সমাধান জনাইছোঁ। আজি ইউথ কলাক্ষেত্ৰই এই অনুষ্ঠান ভাগি সম্পাদনা কৰি তেখেতসকলে অসম নাট্য সন্মিলনৰ ৰত্নপীঠ হেমন্তলৰ এই কাৰ্যসূচীটো ৰূপায়ণ কৰি যিদৰে আমাক সহায় সহযোগিতা আগবঢ়াইছে ই অতিকে প্ৰশংসনীয় বাৰ্তা। আৰু এই কৰ্মৰ যোগেৰে এই অঞ্চলৰ উঠি অহা নৱপ্ৰজন্ম নাটকৰ প্ৰতি আগ্ৰহী কৰিব বুলি আমি নিশ্চিত হৈছোঁ। চম্পক বৰ্মা বৰ্ণবৰ শাখাৰ আজি সৰ্বমুঠ 9খন নাটক মঞ্চস্থ হ'ব ইয়াতে আৰু আজি আপোনাৰ 5খন নাটক আছে আমাৰ ইয়াত আৰু অহাকালি 4খন। হয়, কোন কোন জিলা জড়িত হয়? ইয়াত আপোনাৰ নলবাৰী জিলা আছে, টিহু আছে, বৰপেটা আছে আৰু আপোনাৰ বাক্সা জিলা আছে, আমাৰ বঙাইগাঁও আছে নাটক। নাট্য আন্দোলনৰ পুনৰ উত্থান হ'ব নেকি এই নাটকৰ জৰিয়তে? আশা কৰোঁ এই নাটকৰ জৰিয়তে আপোনাৰ নাটকৰ যোনটো জোৱাৰ এটা উঠিব আৰু ভাবোঁ যে ৰাইজে আঁকোৱালি ল'ব, যিটো নাটকৰ যোনটো আমাৰ অপেচাদাৰী নাটক, সেই নাটক যাতে আৰু আগবাঢ়ে সেইটো আশা কৰি আছোঁ। বেলেগ ধৰণৰ এটা কলাকৃষ্টিৰ ভিতৰত পৰে। সময়ে সময়ে দেখা পোৱা গৈছে নাটকৰ কিছু গুৰুত্ব কমিছে। হয়। আৰু এই যে আপোনালোকৰ নাটকৰ যি ধাৰা, যি প্ৰতিযোগিতামূলক পূৰ্ণকৈ নাটক প্ৰতিযোগিতা, ইয়াৰ পৰা নাটকৰ এটা আন্দোলনৰ সূচনা কৰিব পাৰোঁ নেকি বঙাইগাঁৱৰ পৰা? আচলতে নাটকৰ আন্দোলন বুলি নহয়, নাটক আমাৰ সৰু সৰু কণ কণ ল'ৰা ছোৱালীবোৰক অসম নাট্য সন্মিলনে যিটো পদক্ষেপ লৈছে, প্ৰত্যেকজন অসমীয়া সন্তান, প্ৰত্যেকটা পৰিবাৰৰ কণ কণ ল'ৰা ছোৱালীক আমি নাটক শিকোৱাটো মই জৰুৰী বুলি ভাবোঁ। কাৰণ হোৱাট এভাৰ ইউ ডু ইউ শ্বুড বিগিন ইট ফ্ৰম দ্য ফেমিলি। যেতিয়া আমি ঘৰত ল'ৰা ছোৱালীক নাটক শিকাম, আমাৰ অসম নাট্য সন্মিলনৰ বিষয়ে বুজাম, আৰু যিহেতু আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁ ইমান ডাঙৰ এখন পৃথিৱী, বহল পৃথিৱী এখন আমাক দেখুৱাই দি থৈ গৈছে, সেইকাৰণে আমি আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক শিকোৱা জৰুৰী বুলি মই ভাবোঁ। আৰু লগতে আজি যিখন বঙাইগাঁৱত নাট্য সন্মিলন আমি পাতিছোঁ, আশা কৰোঁ বঙাইগাঁওবাসী ৰাইজে আঁকোৱালি ল'ব আৰু চবে আমাৰ কাৰ্যসূচীখিনি সাফল্যমণ্ডিত কৰি তুলিব। ধন্যবাদ।